নমস্কাৰ, আশা কৰিছোঁ আটাই ভালে কুশলে আছে। মোৰ আগৰ ভিডিঅ'বিলাকত যি দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰম আছে NCERT-ৰ, তাৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটিৰ আমি পোহৰৰ প্ৰতিফলন ভাগটো আলোচনা কৰিছোঁ। আজি আমি আহিম পোহৰৰ প্ৰতিসৰণলৈ। ইয়াক কোৱা হয় refraction of light. এই পোহৰৰ প্ৰতিসৰণ কি তাৰ বিষয়ে আলোচনা কৰাৰ আগতে অকণমান আমাৰ সাধাৰণ জ্ঞানৰ কথা আলোচনা কৰোঁ। আমি দেখা পাওঁ যে পোহৰৰ প্ৰতিসৰণ বিভিন্ন ক্ষেত্ৰত আমাৰ বাস্তৱ জীৱনত আমি দেখা পাওঁ, কিন্তু আমি নাজানো যে সেই পৰিঘটনাবিলাক পোহৰৰ প্ৰতিসৰণ। আমি যদি এটা কাৰ্যকলাপ কৰোঁ এনে ধৰণৰ যে মই এগিলাচ পানী ল'লোঁ, এটা কাঁচৰ গিলাচত পানী লৈছোঁ আৰু ইয়াত মই পেঞ্চিল এডাল আধা ডুবাই দিছোঁ। আমি দেখা পাইছোঁ যে এই পেঞ্চিলডালৰ কিছু অংশ পানীত নিমজ্জিত হৈ আছে আৰু কিছু অংশ বাহিৰলৈ ওলাই আছে। আমি দেখা পাম যে যিখিনি অংশ পানীত নিমজ্জিত হৈ আছে সি অকণমান বেঁকা হৈছে। গোটেই পেঞ্চিলডাল যদি আমি ইফালৰ পৰা চাওঁ তেতিয়াহ'লে আমি দেখা পাম পেঞ্চিলডাল বেঁকা হৈ গৈছে। ক'ত বেঁকা হৈছে? পানী আৰু বায়ুৰ সন্ধিস্থলত, অৰ্থাৎ য'ত পানীখিনিৰ উপৰিভাগ আৰু বায়ু লগ হৈছে সেই ঠাইখিনিতে পেঞ্চিলডাল বেঁকা দেখা গৈছে আৰু পানীত ডুবি থকা অংশটো অকণমান ডাঙৰ দেখা গৈছে আকাৰত। এইটো এটা পৰিঘটনা। কিয় এনেকুৱা হ'ল তাৰ ব্যাখ্যা আমি দিম, কিন্তু আমি জানো যে পোহৰ সদায় ৰৈখিক দিশত গতি কৰে, সদায় ৰৈখিক দিশত গতি কৰে, যাক আমি কওঁ যে পোহৰৰ সৰল ৰৈখিক গতি। কিন্তু পোহৰ যদি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত সোমায় তেতিয়া কি হ'ব? এটা স্বচ্ছ মাধ্যমৰ পৰা সেই আন এটা স্বচ্ছ মাধ্যমত সোমালে তেতিয়া কি হ'ব? তাৰ গতিৰ দিশৰ পৰিৱৰ্তন হ'ব নেকি? গতিকে এই আমি যিটো পৰিঘটনা আজি আলোচনা কৰিম পোহৰৰ প্ৰতিসৰণ, এই পৰিঘটনাটোৱে তাৰ উত্তৰ আমাক দিব। আমি গ্লাছত যি পানীত আমি পানী লৈছিলোঁ আৰু সেই পানীত আমি এডাল পেঞ্চিল ডুবাই দিছিলোঁ, তাৰ পৰা আমি কি দেখা পালোঁ? যিখিনি অংশ পানীৰ তলত আছিলে তাৰ আকাৰটো অকণমান ডাঙৰ দেখা গৈছিলে আৰু পানী আৰু বায়ুৰ যি সন্ধিস্থল তাত কি হৈছিলে? পেঞ্চিলডাল তাৰে পৰা অকণমান বেঁকা যেন দেখা গৈছিলে। কিয় এনেকুৱা হ'ল? আচলতে এনেকুৱা হোৱাৰ কাৰণটো হ'ল যে পানীৰ তলত ডুবি থকা অংশৰ পৰা যিখিনি পোহৰ আহি আমাৰ চকুত সোমাইছিলে সেই পোহৰৰ গতিৰ দিশ পানীৰ ওপৰত থকা পেঞ্চিলৰ অংশৰ পৰা অহা পোহৰৰ গতিৰ দিশৰ লগত বেলেগ, আৰু সেইবাবেই আমি পেঞ্চিলডাল বেঁকা যেন দেখা পাইছিলোঁ। এতিয়া ইয়াত যদি মই আলোচনা কৰোঁ এই ধৰণে, ইফালে আছিলে বায়ু, এটা বেলেগ মাধ্যম, ইফালে হ'ল পানী, আন এটা বেলেগ মাধ্যম। গতিকে বায়ু আৰু পানীৰ এইডাল হৈছে সন্ধিস্থল। সন্ধিস্থল এডাল কাল্পনিক ৰেখাহে হয়, যিকোনো এনেকুৱা ৰেখা আঁকি দিয়া নাথাকে মাধ্যম দুটাক পৃথক কৰাৰ বাবে। এটা পোহৰ ৰশ্মি এনেকে আহিলে, এইডাল হৈছে আপতিত ৰশ্মি। ক'ত আহি পৰিছে? এই সন্ধিস্থলৰ এইটো বিন্দুত। এই ৰেখাডাল ইফালে বায়ু আৰু পানী তাক ছেপাৰেট কৰিছে, পৃথক কৰা ৰেখাডাল হৈছে এইডাল। ইয়াৰ ওপৰত এটা বিন্দু, এই বিন্দুটোত আহি এই পোহৰ ৰশ্মিটো আপতিত হৈছে। মই যদি ইয়াত এডাল অভিলম্ব টানো, ধৰা হ'ল এইডাল অভিলম্ব NON', তেতিয়াহ'লে কি দেখা পাম? যে এই পোহৰ ৰশ্মিডাল আচলতে এইফালে যাব লাগিছিল, কিন্তু সি ইফালে নাযাব, তাৰ গতিৰ দিশৰ পৰিৱৰ্তন হৈ যাব, সি ইফালে আহিব।
মই এই ৰশ্মিডালক নাম দিছোঁ এ অ, আনহাতে এইডাল ৰশ্মিক মই নাম দিছোঁ অ বি। এইডাল হৈছে আপতিত ৰশ্মি। আনহাতে অ বিডাল কি? প্ৰতিসৰিত ৰশ্মি বুলি কম ইয়াক। আৰু এইডাল হৈছে আমাৰ অভিলম্ব। এন অ এন ডাল হৈছে অভিলম্ব। ইয়াত দুটা মাধ্যমেই স্বচ্ছ, বায়ু মাধ্যম আৰু পানী মাধ্যম। গতিকে ইয়াত কি দেখা পাইছোঁ? পোহৰ ৰশ্মিডাল যেতিয়া বায়ুৰ পৰা গৈ পানীত সোমাইছে, এই সন্ধিস্থলত ইয়াৰ দিশৰ পৰিৱৰ্তন হৈছে। এই যিটো পৰিঘটনা, যাৰ বাবে পোহৰ ৰশ্মিৰ কি হৈছে? দিশৰ পৰিৱৰ্তন হৈছে। ক'ত পৰিৱৰ্তন হৈছে? মাধ্যম দুটাৰ সন্ধিস্থলত, অৰ্থাৎ মাধ্যম দুটা য'ত লগ লাগিছে, বায়ু মাধ্যম আৰু পানী মাধ্যম, তাৰ সন্ধিস্থলত তাৰ দিশৰ পৰিৱৰ্তন হৈছে। এই পৰিঘটনাটোৱেই হৈছে পোহৰৰ প্ৰতিসৰণ। গতিকে প্ৰতিসৰণক আমি এনেকৈ ক'ব পাৰোঁ যে পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে মাধ্যম দুটাৰ সন্ধিস্থলত ইয়াৰ দিশৰ পৰিৱৰ্তন ঘটে। ইয়াকেই পোহৰৰ প্ৰতিসৰণ বোলে। গতিকে আমি প্ৰতিসৰণ কি বস্তু আৰু তাৰ সংজ্ঞাটো আমি পালোঁ। এতিয়া এ আপতিত ৰশ্মি, অ বি প্ৰতিসৰিত ৰশ্মি। যিহেতু প্ৰতিসৰণ, গতিকে অ বিডাল হৈছে প্ৰতিসৰিত ৰশ্মি আৰু এন অ এন ডেছ এইডাল হৈছে অভিলম্ব। ইয়াত এটা কথা আছে, বায়ুৰ পৰা পানীত আহিলে এই পোহৰ প্ৰতিসৰিত ৰশ্মিডাল অভিলম্বৰ কাষলৈ আহিছে। মই যদি বেলেগ এটা পিকচাৰ লওঁ, এডাল অভিলম্ব, এইটো সন্ধিস্থল। এবাৰ ইয়াত মই পানী লৈছোঁ আৰু এইটো বায়ু। পানীৰ পৰা পোহৰ ৰশ্মি এটা আহি বায়ুত সোমাব। ইয়াৰ আচল দিশটো হ'ল এইটো। যেতিয়া বায়ুত সোমাব, গতিকে এই এ অ পোহৰ ৰশ্মি, যেতিয়া আপতিত ৰশ্মি, তাৰ আচল দিশটো হ'ল ইফালে, এই ডট 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 দিয়া লাইনৰ পিনে। কিন্তু ই প্ৰতিসৰণ হোৱাৰ পিছত, অৰ্থাৎ এই মাধ্যম দুটা পানী আৰু বায়ুৰ সন্ধিস্থল হৈছে এই ৰেখাডাল, এই সন্ধিস্থলত তাৰ দিশৰ পৰিৱৰ্তন হৈ ইফালেহে যাব। ইয়াৰ অলতাটো, আগৰ পৰিঘটনাটোৰ অলতাটো দেখা পাইছোঁ। ইয়াত যেতিয়া বায়ুৰ পৰা পানীত সোমাইছিলে, প্ৰতিসৰিত ৰশ্মিডাল অভিলম্বৰ কাষলৈ আহিছিলে। কিন্তু যেতিয়া পানীৰ পৰা বায়ুত গৈছে, তেতিয়াহ'লে প্ৰতিসৰিত ৰশ্মিডাল কি হৈছে? অভিলম্বৰ পৰা আঁতৰি গৈছে। ইয়াত আমাৰ বায়ু আৰু পানী এই দুটাৰ দুটা কনচেপ্ট আছে। কি কনচেপ্ট? লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যম। এই লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যম, ইয়াৰ সংজ্ঞাটো আচলতে এটা আপেক্ষিক, তুলনামূলক। যেতিয়া আমি দুটা মাধ্যম লৈছোঁ, বায়ু বা পানী, এই দুটা মাধ্যমৰ ক্ষেত্ৰত কোনটো লঘুতৰ মাধ্যম আৰু কোনটো ঘনতৰ মাধ্যম, বেলেগ মাধ্যম ল'লে সেই দুটা মাধ্যমৰ ক্ষেত্ৰত আমি সেই তুলনাটো কৰিম। এতিয়া বায়ু আৰু পানীৰ ক্ষেত্ৰত আমি এনেকে কম, পিছত আমি এই লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যমৰ সংজ্ঞাটো বেলেগকৈ দিব পাৰিম। এই দুটাৰ ক্ষেত্ৰত আমি যদি বায়ু আৰু পানীৰ মাজত তুলনা কৰোঁ, তেন্তে বায়ু হ'ব লঘুতৰ মাধ্যম আৰু পানী হ'ব ঘনতৰ মাধ্যম। এইটো পানী। কিয়?
কাৰণ যিটো মাধ্যমত পোহৰৰ বেগ বেছি হয় বা দ্ৰুতি বেছি হয় সেই মাধ্যমটোক আমি লঘুতৰ মাধ্যম বুলি কওঁ। বায়ু আৰু পানীৰ ক্ষেত্ৰত আমাৰ বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি বেছি, আনহাতে পানীত পোহৰৰ দ্ৰুতিটো বায়ু মাধ্যমত যিমান হয় তাতকৈ কম। সেইবাবে লঘুতৰ মাধ্যম হ'ব বায়ু আৰু ঘনতৰ মাধ্যম হ'ব পানী। তেনেদৰে যদি আমি বেলেগ বেলেগ মাধ্যম যুগল জোৰ লওঁ তেতিয়া আমি সেই দুটা মাধ্যমৰ ক্ষেত্ৰত আপেক্ষিক অৰ্থাৎ আমি তুলনামূলকভাৱেহে ক'ব লাগিব যে এইটো মাধ্যম লঘুতৰ মাধ্যম, এইটো মাধ্যম ঘনতৰ মাধ্যম। ইয়াৰ সংজ্ঞা আমি প্ৰতিফলনাংকৰ পিছত দিব পাৰিম আৰু এবাৰ বেলেগ ধৰণে দিম। গতিকে পোহৰৰ দ্ৰুতি সকলো মাধ্যমতেই বেলেগ হয়। গতিকে লঘুতৰ মাধ্যমত পোহৰৰ দ্ৰুতি ঘনতৰ মাধ্যমতকৈ অকণমান বেছি। গতিকে আমি যদি চিত্ৰলৈ উভতি আহোঁ, বায়ু যিটো হৈছে লঘুতৰ মাধ্যম আৰু পানী বায়ুৰ তুলনাত ঘনতৰ। গতিকে আমি ক'ব পাৰোঁ যে লঘুতৰ মাধ্যমৰ পৰা যেতিয়া ঘনতৰ মাধ্যমত পোহৰৰ ৰশ্মি এটা সোমায়, ই কি হয় অভিলম্বৰ কাষলৈ আহে। আৰু পানী ই ঘনতৰ, আনহাতে বায়ু লঘুতৰ। আনহাতে ঘনতৰ মাধ্যমৰ পৰা যেতিয়া লঘুতৰ মাধ্যমত পোহৰৰ ৰশ্মি সোমায় প্ৰৱেশ কৰে তেতিয়া কি হয় ই অভিলম্বৰ পৰা আঁতৰি যায়। কিন্তু ইয়াত এটা কথা যে এই মাধ্যম দুটাৰ সন্ধিস্থলত গোটেইখিনি পোহৰেই প্ৰতিফলিত হ'ব নেকি? আচলতে নহয়। অকণমান হ'লেও পোহৰ ইফালে প্ৰতিফলিত হ'ব, ৰিফ্লেকশ্যন হ'ব। ইয়াতো গোটেইখিনি পোহৰ ৰশ্মি প্ৰতিফলিত নহয়, ইয়াৰ অকণমান, একেবাৰে অকণমান নগণ্য হ'লেও এই সন্ধিস্থলৰ ওপৰত নিৰ্ভৰ কৰিব, অকণমান হ'লেও পোহৰ ৰশ্মি ইফালে প্ৰতিফলিত হ'ব। এতিয়া এই প্ৰতিফলন হোৱাৰ কাৰণটো কি? কি কাৰণে প্ৰতিফলন হয়? আমি জানো যে বিভিন্ন মাধ্যমত পোহৰৰ দ্ৰুতি বেলেগ বেলেগ। বায়ুত বেলেগ, পানীত বেলেগ। বায়ুতকৈ পানীত পোহৰৰ দ্ৰুতি কম, পানীতকৈ আকৌ কাঁচ মাধ্যমত পোহৰৰ দ্ৰুতি কম হয়। গতিকে যিহেতু ভিন ভিন মাধ্যমত পোহৰৰ দ্ৰুতি ভিন ভিন, সেয়েহে মাধ্যম দুটাৰ সন্ধিস্থলত কি হয় তাৰ গতিৰ দিশৰ পৰিৱৰ্তন হয়। আৰু এই গতিৰ দিশৰ পৰিৱৰ্তন হোৱা পৰিঘটনাটোৱেই হৈছে কি আমাৰ প্ৰতিসৰণ। এতিয়া প্ৰতিসৰণৰ বিষয়ে আমি থুলমূলকৈ গম পালোঁ। এই প্ৰতিসৰণৰ দুটা নিয়ম আছে। সেই নিয়ম দুটানো কি? ১ নম্বৰ নিয়মটো হৈছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত থকা আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে। একেখন সমতলত থাকে। প্ৰথম নিয়মটো কি? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত থকা আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে। আৰু ২ নম্বৰ নিয়মটো হৈছে sin I ডিভাইডেড বাই sin R। এইটো এটা কি? ধ্ৰুৱক ৰাশি, কনষ্টেণ্ট। এই কনষ্টেণ্টটোক আমি এনেৰে বুজাম। এতিয়া I আৰু R কি? I হৈছে এইটো আপতিত ৰশ্মি অভিলম্বৰ লগত কৰা কোণ, আনহাতে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ লগত কৰা কোণটো হৈছে R। ইয়াতো সেইদৰে এইটো হৈছে I আৰু এই গোটেইটো হৈছে R।
এটা 1 নম্বৰ নিয়ম মতে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত থকা আপতন বিন্দু এই স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থল হৈছে এইটো ইয়াত থকা যেটো আপতন বিন্দু এইটো অ বিন্দুটো এই অ বিন্দুত তনা অভিলম্ব সদায় এখন সমতলত থাকে কোনখন সমতল এই বৰ্ডৰ সমতল নে বহি থাকিলে বহিৰ সমতল কোনখন সমতল সমতলখন হৈছে এইখন মই ধৰি ললো এইটো আপতিত ৰশ্মি এইটো হল স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থল বুলি মই ধৰি লৈছো এইটো আপতন বিন্দু এডাল অভিলম্ব এডাল প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মি আপতন বিন্দুত তনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলত থাকে সমতলখন হৈছে এইখন মই যদি এনেকে এখন সমতল পাৰ কৰাই দিওঁ এই আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতেই থাকিব লাগিব এনেকে সমতলখন গলে মই যদি এনেকে এখন প্লেন এখন পাৰ কৰাই দিওঁ তেতিয়াহ'লে হি একেখনত থাকিব লাগিব এই ৰশ্মিডাল হি এনেকে আহিব নোৱাৰে এই মাৰ্কাৰ পেনডালৰ তেতিয়া এনেকে আহিলে আপতিত ৰশ্মি আৰু অভিলম্ব এখন সমতলত থাকিলে আৰু এডাল যদি এনেকুৱা হয় তেতিয়াহ'লে অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি আন এখন সমতলত থাকিব এনেকুৱা এখন সমতলত থাকিব বা এডাল ইফালেও যাব নোৱাৰে এনেকেও যাব নোৱাৰে এইটো দিশতো হি যাব নোৱাৰে কাৰণ তেতিয়া তিনিওডাল একেখন সমতলত নাথাকিব গতিকে ধাৰণাটো হৈছে এইটো একেখন সমতলত থাকে মানে বৰ্ডৰ সমতল বা বহিৰ সমতল নহয় এইখন সমতল আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে মানে সমতলখন এইখন সমতল এনেকে যদি এখন আমি তল পাৰ কৰি দিওঁ গোটেই কেইডাল একেখন সমতলত থাকিব গতিকে এই আৰ্হিটোৰ দ্বাৰাই এইটো মৰাপাতৰ কাঠিৰে বনাইছো গতিকে এইটোৰ দ্বাৰাই মই সমতলখনৰ ধাৰণাটো দিবহে প্ৰয়াস কৰিছো 2 নম্বৰ কথা sin i আৰু sin r ৰ যি অনুপাত sin i আৰু sin r ৰ যি অনুপাত এটা এটা ধ্ৰুৱক ৰাশি এটো হ'ব কেতিয়া এর এটা কন্ডিশন আছে এটো এটা ধ্ৰুৱক ৰাশি হ'ব প্ৰদত্ত মাধ্যম যুগল আৰু নিৰ্দিষ্ট বা প্ৰদত্ত বুলিও মই ক'ব পাৰো ৰঙৰ পোহৰৰ বাবে এই sin i আপতন কোণৰ sin আৰু প্ৰতিসৰণ কোণৰ sinৰ যেটো অনুপাত সেইটো এটা ধ্ৰুৱক ৰাশি সদায় ধ্ৰুৱক নেকি নহয় তাত কন্ডিশন আছে প্ৰদত্ত মাধ্যম যুগল সাপোজ মই বায়ু আৰু পানী লৈছো এই দুটা মাধ্যমৰ কাৰণে এই sin i আৰু sin r ৰ যেটো অনুপাত সেইটো এটা ফিক্সড ধ্ৰুৱক কনস্ট্যান্ট ৰাশি তেনেদৰে যদি মই পানী আৰু বায়ু লওঁ তাৰ কাৰণে sin i আৰু sin r ৰ যেটো অনুপাত সেইটো কনস্ট্যান্ট মই যদি পানী আৰু কাঁচ লওঁ তেতিয়াও এই দুটা মাধ্যমৰ বাবে এই অনুপাতৰ মানটো হ'ব ধ্ৰুৱক তাত কথা আছে মই বায়ু আৰু পানী ললো মই সেউজীয়া ৰঙৰ পোহৰ ললো তাৰ বাবে মই এই ধ্ৰুৱকটোৰ মান যেটো পাম সেই একে মাধ্যম বায়ু আৰু পানী এবাৰ মই পোহৰৰ ৰংটো মই পৰিৱৰ্তন কৰি সাপোজ এবাৰ মই হালধীয়া ৰঙৰ পোহৰ ললো তেতিয়া কি হ'ব এই sin i বা sin r ৰ যেটো মান বায়ু আৰু পানী মাধ্যম যুগলৰ বাবে সেউজীয়া ৰঙৰ ক্ষেত্ৰত যেটো আছিল সেইটো নহব এবাৰ বেলেগ হ'ব হালধীয়া ৰং কৰলো আমি যেহেতু লৈছো গতিকে হালধীয়া ৰঙৰ পোহৰ মাধ্যম দুটা একে আছে পোহৰটো আমি চেঞ্জ কৰিছো পৰিৱৰ্তন কৰিছো তেতিয়া আগৰ যেটো আমি ধ্ৰুৱক মান পাইছিলো এইবাৰৰ ধ্ৰুৱক মানটো একে নহব গতিকে প্ৰত্যেকজন মাধ্যম আৰু এটা নিৰ্দিষ্ট ৰঙৰ পোহৰ তাৰ বাবে সেই মানটো ধ্ৰুৱক যদি মাধ্যম দুটা একে ৰাখি মই পোহৰটো বেলেগ কৰি দিওঁ তেতিয়াহ'লে সেই ধ্ৰুৱকৰ মানটো বেলেগ হৈ যাব কিন্তু সেই একে ৰঙৰ পোহৰ একেজন মাধ্যম কি সদায় ধ্ৰুৱক গতিকে এই কথাটো হ'ল এনেকুৱা কাৰণটো হৈছে সকলো ৰঙৰ পোহৰৰে জ্যোতি অকনমান হ'লেও বেলেগ হালধীয়া ৰঙৰ পোহৰৰ জ্যোতি যিমান কোনো এটা মাধ্যমত সেউজীয়া ৰঙৰ পোহৰৰ জ্যোতি সেই মাধ্যমটোত বেলেগ আন ৰঙৰ পোহৰৰ জ্যোতিও এই মাধ্যম দুটা সাপেক্ষে বা যিকোনো এটা মাধ্যম সাপেক্ষে বেলেগ বেলেগ হৈ যাব আৰু তাৰ বাবে এই দিকবিলাক পৰিৱৰ্তন হ'ব দিকবিলাক পৰিৱৰ্তন হোৱাৰ লগে লগে i আৰু r ৰ মানটো পৰিৱৰ্তন হ'ব আৰু i আৰু r ৰ মানৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ইহঁতৰ যেতিয়া আমি ত্ৰিকোণমিতিক অনুপাত sin লম তাৰ যেটো মান পাম সেই মানৰ অনুপাত বেলেগ হ'ব গতিকে একে দুটা মাধ্যম একে ৰঙৰ পোহৰৰ বাবে
ফিক্সড ধ্ৰুৱক মাধ্যম একে ৰাখিলোঁ পোহৰৰ ৰং বেলেগ কৰিলোঁ তেতিয়া মানটো বেলেগ হৈ যাব কিন্তু সেই ৰংটোৰ বাবে আৰু সেই দুটা মাধ্যমৰ বাবে সেইটো সদায় ধ্ৰুৱক হয় এই ধ্ৰুৱকটো কি আমি পিছত আলোচনা কৰিম গতিকে আমি পোহৰৰ প্ৰতিসৰণ কি আৰু প্ৰতিসৰণৰ নিয়ম দুটা কি লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যমৰ এটা আমি তাৰ সংজ্ঞা কাক বোলে আৰু পোহৰৰ প্ৰতিসৰণ হোৱাৰ কাৰণটো কি এই বিষয়ে আমি আলোচনা কৰিলোঁ